নমস্কাৰ আজি মই যোৰহাটৰ জিৰণিলৈ আহিছিলো আমি এটা আমাৰ দাদাক লগ পালো দাদাৰ নামটো এবাৰ কৈ দিয়ক নমস্কাৰ মোৰ নাম অমৰ ছেত্ৰী মানে আপোনাৰ পৰা কথাখিনি পাতি থাকোতে যিখিনি কথা শুনিলো যে আপুনি অৰিজিনেলি তামুলপুৰৰ আপুনি মোক অবয় বুলি ক'লে ছাৰ নামত আপুনি তামুলপুৰৰ পৰা আহিছে এতিয়া আপোনাৰ ফেমিলি ইয়াতে যোৰহাটত ইমান বছৰ যোৰহাটতে আপোনাৰ দুজন ল'ৰা সৰু ল'ৰাজনে জুনিয়ৰত বক্সিং চেম্পিয়ন হয় এবাৰ নেশ্যনেলছ খেলিবলৈ গৈ আছে ডাঙৰ ল'ৰাজনে GM হিচাপে গোদৰেজ ইণ্টেৰিয়ৰ্ছত কৰি আছে তাৰ পিছত আপুনি যিখিনি মোক ক'লে এবাৰ দৰ্শকক কৈ দিয়ক নমস্কাৰ মই তামুলপুৰ মোৰ নিজৰ ঠাই এৰাটো আজি মোৰ 20 বছৰ হৈ গ'ল আৰু মোৰ সৰু বেটা ইয়াত যোৰহাটত জন্ম ল'লে আৰু সৰু বেটাৰ গোটেইখিনি সপোনটো মানে যোৰহাটৰ ভিতৰতে আছে আৰু ডাঙৰ বেটা যেতিয়া মোৰ 4 বছৰ আছিল তেতিয়া মই ইয়াত লৈ আহিছিলোঁ আৰু আজিৰ ডেটত মই যদি মানে ধৰক আমাৰ তাত অকমান সিচুৱেশ্যন তেতিয়া বহুত বেয়া আছিল তাৰ কাৰণে মই ভাবিলো যে টকা পইচা মেটাৰ নাৰাখে মোৰ লগত আজি 1 পইচা মোৰ বেংক বেলেন্স নাই কিন্তু মই ইমানে সুখী যে মোৰ বেটা হাতে আজি মোৰ কাৰণে মানে মই যিমান কষ্ট কৰি ফেলে মই বেটা বনালো আজি মোৰ বেটা ডাঙৰ বেটা ইঞ্জিনিয়াৰ কমপ্লিট কৰিলে সি বিচাৰা ইন্টাৰভিউ মাৰি আছে কিন্তু সি ইন্টাৰভিউ মাৰি থকাত এটা মানে বৰ্তমান চাকৰি নাই পোৱা গতিকে সি গোদৰেজ ইন্টাৰভিউ কৰি আছে আৰু সৰু বেটাৰ মানে এটা কি সপোন আছিল মই মানে এনেকৈ কৰিব বিচাৰিছিলো যে মই যোৰহাটৰ পৰা কি কৰিব পাৰো মই মানে অসমৰ পৰা কি কৰিব পাৰো মইতো মানে ধৰক মই পঢ়া শুনা ইমান নাছিলে মই স্কুলটো ইমান নগলো কিন্তু মোক ভগৱানে এনেকুৱা এটা বিদ্যা দিছে যে মই হোটেল ইণ্ডাষ্ট্ৰীত সোমাই কেনে ইমানে মানে মোক মানে দৰ্শক মানে মই কৈছো না আন্দামান নিকোবৰৰ পৰা মই ডাইৰেক্ট যোৰহাটলৈ আহিছিলো আৰু জিৰণিত মই আপোনাৰ 2006ত জইন কৰিছিলো তেতিয়া সৰুকে আছিলে বাৰু কিন্তু এতিয়া বহুত ডাঙৰ হৈছে কিন্তু এই হোটেলত কাম কৰি পেলাই মই যোনটো দুটা বেটাক মই মানে শিক্ষা দিছো বা তেওঁৰ মোৰ দুটা বেটাই যোনটো মোৰ কাৰণে মানে হেৰি ভাবিছে মই সেইটো অত্যন্ত সুখী আৰু মই ভাবো যে আজি মই ইয়াৰ পৰা 1টা বজাত যাওঁ 2টা বজাত যাওঁ সিহঁতে মোক ভাত খাবলৈ ৰখি থাকে আৰু মোক বাৰ কল কৰে যে পাপা আপুনি আহিছে নাই মই কৈছো মই কওঁ যে বেটা তোমালোকে খাই লোৱা মই এতিয়া অলপমান ডিউটি আছে আহিব নোৱাৰিম কিন্তু সিহঁতে হ'ব বুলি কয় কিন্তু মই যেতিয়া যাওঁ যে পুৰা টেবুলত ভাত চাত খাজি পেলাই ৰখি থাকে আপোনাৰ হাঁহিটো কিন্তু আপোনাৰ আটাইতকৈ ডাঙৰ USP এনেকৈ হাঁহি থাকিব বিৰাট ভাল লাগিল আপোনাৰ কথা আৰু সবকে আৰু মই পৃথিৱীত এটাই কামনা কৰো যে টকা পইচাই সব ডাঙৰ কথা নহয় কিন্তু নিজৰ ফেমিলি নিজৰ পৰিবাৰ যদি ভাল শিক্ষা দিয়া যায় সিহঁতে যদি মম্মি পাপাৰ কাৰণে অকমান মনত ইমান ধুনীয়াকে চিন্তা কৰে তাত চাই সুখী জীৱন একো হ'ব ন